কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ পৰা আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ মহিলাৰ পৰা আমি আজি ইয়াত উপস্থিত হৈছোঁ। আজি বহুত দুখেৰে আমি মানে আহিবলগীয়া হৈছে, মেইনলি বিকজ আমি আমাৰ কাৰ্বি আংলঙৰ ছোৱালী এজনী আকৌ এটা হেৰুৱালো আমি, নম্ৰতা ইংটিপি। আকৰ্ডিং টু চৰ্চেছ আমি যোনটো খবৰ পাইছোঁ, তাই 21 জুনতে তাই মিচিং গৈছে, কিন্তু তাইৰ মিচিং ৰিপৰ্ট এটা ফাইল কৰা হোৱা নাছিলে। পৰিয়ালে নিজেই বিচাৰি আছিলে তাইক, যোনটো আমিও ভাবোঁ যোনটো ঠিক নহয়। কোনোবা এজনী যদি মিচিং হৈ যায় তো ইমিডিয়েটলি এটা ৰিপৰ্ট এটা ফাইল কৰিবলগীয়া হয়, যোনটো কৰা হোৱা নাই। কিন্তু আকৌ এইটোৰ পিছত আমি এই 2 দিনমান আগত আমি যেতিয়া এই নিউজটো পাইছোঁ, তাৰপিছত আমি গোটেইখিনি শুনি মেলি আজি ৰাতিপুৱা ফাইনেলি আমি গোটেইখিনি নিউজটো গোটেইখিনি পাইছোঁ, য'ত মানে তাই 21 জুনত হেৰাইছিলে হয়, কিন্তু সেই আৰাউণ্ড দেট ছেইম টাইম নগাঁৱতো কোনোবা ছোৱালী এজনী হেৰাইছিলে। তাৰপিছত নগাঁৱত ডেড বডি এটা ৰেকভাৰ হৈছিলে, যোনটো পুলিচে আই ডোন্ট নো কেনেকে উইদাউট ভেৰিফিকেশ্যন কেনেকে ইহঁতে এইটো মিছ আইডেণ্টিফাই কৰি পিনি ডেড বডিটো বেলেগ এটা ফেমিলিক দি দিয়া হৈছিলে, আৰু তেওঁলোকে সেই ক্ৰিমেশ্যনো কৰিলে, চব কৰিলে। কিন্তু আমাৰ ইয়াত যোনটো কাৰ্বি আংলঙৰ যোনটো এতিয়া ফেমিলি, যোনটো নম্ৰতাৰ ফেমিলি, তেওঁলোকে যেতিয়া FIR এটা ফাইল কৰি পিনি যেতিয়া তেওঁলোকে গৈছে তাত, নগাঁও পুলিচ ষ্টেচনলৈকে যেতিয়া গৈ পাইছে সেই কথাটো লৈ পিনি, তেতিয়া সিহঁতে গম পালে যে সিহঁতৰ ছোৱালীজনীৰ ডেড বডি পৰ্যন্ত নাই এতিয়া। তো এই জাষ্টিছটো ক'ৰ পৰা পাব এতিয়া? জাষ্টিছটো কোনে দিব? আজি ৰাতিপুৱা নিউজত আমি গম পাইছো তাৰপিছতে যে ছাদ্দাম হুছেইন বোলা এজন মানুহক এৰেষ্ট কৰা হৈছে। তো যেতিয়া তেওঁলোকে নগাঁও পুলিচে যেতিয়া তেওঁলোকে এটা ডেড বডি এটা পাইছিলে, তেতিয়া কেলে ভেৰিফিকেশ্যন তেওঁ কৰা নাছিলে? তেতিয়াই তেওঁলোকে কিয় ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰা নাছিলে? যেতিয়া আমাৰ ইয়াৰ পৰা এই নিউজটো ওলোৱাৰ পিছত আমাৰ ষ্টুডেণ্টছ অৰ্গেনাইজেশ্যনবোৰ, বেলেগ বেলেগ অৰ্গেনাইজেশ্যনে যেতিয়া গৈছে পুলিচৰ তাত, তাৰপিছত তেওঁলোকে ইনভেষ্টিগেশ্যন এটা ষ্টাৰ্ট কৰিছে, আৰু যোৱাকালি ৰাতি তেওঁলোকে এজন মানুহক এৰেষ্ট কৰিছে। তো ইমান দিন কি কৰি আছিলে পুলিচে? আৰু আমি কেনেকৈ এই পুলিচক আমি এতিয়া বিশ্বাস কৰিম যে তেওঁলোকে যে এটা প্ৰপাৰ ইনভেষ্টিগেশ্যন এটা কৰিব? তেওঁলোকে যেতিয়া কৰিবলগীয়া আছিলে তেতিয়া তেওঁলোকে কেনেকে নকৰিলে? এটা বডি এটা আইডেণ্টিফাই কৰিবলৈ কাৰণে বহুত কেইটাই চিন আছিলে। তাইৰ আঙুঠি আছিলে, তাইৰ ডিঙিত পিন্ধা চেইন আছিলে, তাইৰ হাতত ৰছী আছিলে। কি সেই ফেমিলিটোৱে বা সেই পুলিচতে সিহঁতে কেলে এই বস্তুটো ভেৰিফাই নকৰিলে? এই ফটোখিনি চাই পিনিয়ে নম্ৰতাৰ মাকে যেতিয়া ক'ব পাৰিছে নাই এইটো মোৰ ছোৱালী হয় বুলি, তেনেকে সিহঁতে কেনেকে ক'ব পৰা নাই যে এইটো আমাৰ ছোৱালী নহয় বুলি? চ' that's a very big failure যোনটো এটা এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা হৈছে। তো সেইকাৰণে আমি এডমিনিষ্ট্ৰেশ্যনৰ পৰা আমি এতিয়া বিচাৰো যে তেওঁলোকে এই কেছটো চিৰিয়াছলি লয়, আৰু সিহঁতে যাতে এই বস্তুটো ইনভেষ্টিগেশ্যনটো ভেৰি ট্ৰান্সপেৰেণ্ট হয়, য'ত আমি গম পাওঁ যে এক্সেক্টলি কি হৈছে, কেনেকে হৈছে, কিয় হৈছে, আমি যাতে এইখিনি গম পাওঁ, যাতে অন্তত নম্ৰতাই জাষ্টিছ পায় এট দি এণ্ড অফ দ্য ডে। আৰু মই এটা ক'ব বিচাৰো আমাৰ ৰাইজকো যে আপোনালোকৰ ঘৰৰ পৰা যেতিয়া এনেকে কিবা এটা ঘটনা হয়, য'ত আপোনালোকৰ ছোৱালী মিচিং হৈ গৈছে, বহুত দিনৰ পৰা খবৰ পোৱা নাই, আপোনালোকে কণ্টেক্টত নাই, কাইণ্ডলি আপোনালোকে পুলিচৰ তাত যাওক। মিচিং ৰিপৰ্ট এটা 24 আৱাৰ্ছৰ ভিতৰত এটা মিচিং ৰিপৰ্ট এটা ফাইল কৰিবই লাগে, যাতে পুলিচে সিহঁতে সেই ইনভেষ্টিগেশ্যন এটা ষ্টাৰ্ট কৰিবলৈ কাৰণে। কিন্তু আপোনালোকে সেনেকে নকৰিলে, পিছত আপোনালোকে গৈ পিনি আকৌ লক আমি গৈ পিনি ব্লেম কৰিব নোৱাৰো তাৰপিছত কিন্তু। চ' সেইকাৰণে মোৰ সেইটো এটা অনুৰোধ থাকিলে ৰাইজকো যে আপোনালোকে এই বস্তুটো চিৰিয়াছলি লওক। আৰু এডমিনিষ্ট্ৰেশ্যনক ক'ব বিচাৰো যে আপোনালোকে এটা চিষ্টেম আনক, য'ত আমি উইমেন হিচাপে, মহিলা হিচাপে আমি ছেফটি আৰু আমি প্ৰটেক্টেড ফিল কৰো। সেইকাৰণে এতিয়া যোনটো ৰেটত ক্ৰাইমছ হৈ আছে, যোনটো ৰেটত আমি অন এ ডেইলি বেচিছ কিবা নহলে কিবা, নট অনলি কাৰ্বি আংলং বুলি নহয়, গোটেই দেশখনতে সেইটো আছে, ডেইলি বেচিছত কিবা নহলে কিবা এটা হৈয়ে আছে, যোনটো বহুতে ডিষ্টাৰ্বিং হয়। আমাৰ ঘৰতো ছোৱালী আছে, আমাৰ ঘৰতো মা আছে, বাইদেউ আছে, ভন্টি আছে। এভৰি টাইম কোনোবা মহিলা এজনী যদি ঘৰৰ পৰা ওলাই যায়, আমি ঘৰলৈকে গৈ নোপোৱালৈকে যদি মানুহ চিন্তাতে থাকিব লাগে যে মোৰ ছোৱালীজনী ঘৰত ঘূৰি আহিব নে নাই,
তো আই থিংক এনেকে চিষ্টেমত আমাৰ চিষ্টেম ফেইল কৰি আছে, আমাৰ গভৰ্ণমেণ্টে ফেইল কৰি আছে, সব ফিনিৰ পৰা মহিলাক ফেইল কৰি আছে কিন্তু। সো আমি বিচাৰো যে এই বস্তুটো ৰখে, এই চিষ্টেমটো যাতে মানে ৰিপিট নহয় বাৰে বাৰে, আৰু জাষ্টিচ বিচাৰো আমি সকলো, এভৰি ছিংগল উইমেন that we have lost, every single girl, every single daughter, every single mother that we have lost, সবৰ কাৰণে জাষ্টিচ যাতে পায়। জাষ্টিচটো নন নিগোচিয়েবল হয়, জাষ্টিচ সবেই পাব লাগে, যিমান এটা পুৰুষে ডিজাৰ্ভ কৰে জাষ্টিচ, তেনেকে আমি মহিলাও আমি ডিজাৰ্ভ কৰো। জাষ্টিচ যোনটো শ্ল' হয় ইজ এজ ইকুৱেল টু জাষ্টিচ বিং ডিনাইড। চ' আমি বিচাৰো যে এই বস্তুখিনি অলপমান যাতে ফাষ্ট ইনভেষ্টিগেশ্যন হয়, ফাষ্ট বস্তুখিনি অলপমান ফাষ্টাৰ পেচত হয়, যাতে বস্তুখিনি মোৰ এফেক্টিভ হয়, আৰু এই কালপ্ৰিটছবোৰ যাতে ভয় খায় বিফৰ ডুইং চামথিং। বিকজ আমি এতিয়া যোনটো দেখিছো, কালপ্ৰিটছবোৰে ভয় খোৱা কিন্তু বন্ধ কৰিছে। চ' এইটোৱে অনুৰোধ থাকিলে মোৰ পিনৰ পৰা। থেংক ইউ।